জয় শ্রীরাম সুন্দর, জয় শ্রীরাম সুন্দর, জয় শ্রীরাম সুন্দর। তোমার লক্ষ্মণী কুমার অনিশু বন্ধি করি রাখিছা যজ্ঞ রস্য মুক্ত করে দিয়া যজ্ঞ রস্য তুরন্তে, নহলে নহলে মিলিব মরণ। রাখিয়াছো আমি তোমার অস্ত্র আমার অস্ত্রের মধ্যে ভাই ভাঙিল ফুলনি এই হেতু বন্দি করে রাখিছো গরিব পরাজয় স্বীকার করো এর জানিব পারো পরাজয় কোন কার সন্তান আকৃতি সন্দেহ জাগিছে মন, এ হচ্ছেন আমার নহলেনো কার ইমান সাহস হব পাৰে? হয় ভাই, কোন তোমাৰ কিবা নাম পিতাৰাম আৰু সেই ভাগ্যৱতী জননীয়ে বা কোন? বীৰাবন মনত যদি লাগিছে তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যা কৰি লৈ স্তব্ধ হোৱা বালকো, নহলে নহলে তোমালোকৰ মিলিব মৰণ। নালাগে হয় হয়, কি জানা তোমালোকে নালাগে তুৰন্তে দিব শাস্তি দিব পাৰো এই কুমাৰে। দাদা নালাগে পুতনি নালাগে অনুৰোধ সময় ক্ষেত্ৰত অস্ত্ৰ পৰিত্যাগ কৰি ঘূৰিছ তোমালোক নিজ কাৰ্যলৈ আৰু যদি তাকেই নকৰা তেন্তে দিব পাৰা ৰণ বালকৰ বিৰুদ্ধে। বেশ বেশ, তেন্তে অনুমাত বালক ধৰষ্ট নকৰি পলম। হয় তাকা লক্ষ্মণ ভৰ আৰু শত্ৰুঘ্ন এৰিলে প্ৰাণ আমাৰ হাতে। বলা ভাই এবে স্থান আমি কৰো বলা দাদা কণ্টেক্সিয়নি বলা জানিব পাৰিছো বাল্মীকি আশ্ৰমত থকা দুটি শিশুৰ হাতত বন্দী আমাৰ যজ্ঞ তুৰংগ হনুমান বিনা যুদ্ধে অস্ত্ৰ এৰি নিদিয়াতে আপোনাৰ তিনি ভাতৃ হবে। কিন্তু কি কম প্ৰভু হনুমান, সেই সামান্য দুটি শিশুৰ হাতত কি হনুমান প্ৰাণ এৰিলে তিনি কি কৈছা হনুমান? প্ৰভু প্ৰাণ এৰিলে মোৰ তিনি অনুজে সামান্য দুটি বালকৰ হাতত
তুমি কি কইছে হনুমান? যে বীরে বধ করেছিলেন ইন্দ্রজিৎ বীর, যে বীরে বধ করেছিল লবণ দৈত্যকে, তেনে হেনে বীর ভাতৃ এরিলে প্রাণ আজি সামান্য দুটি শিশুর হাতত। হে মোর বীর ভাতৃগণ, তোমালোকে এই দুর্ভোগী আরামকের কলই গুছি গলা, কলই গুছি গলা। হে রাম, ভাতৃহৃত ত্যাগ করা, খেতে চিন্তা করা মাথো কেনেদৰে ভাতৃগণক বিনাশ কৰা হে বালকৰ পৰা উদ্ধাৰি আনিব পাৰি যজ্ঞ তুৰংগ। সত্য 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 গুৰুদেৱ, নহে এইটো বেজাৰৰ সময়। হনুমান প্ৰভু, চোৱা হনুমান, লৈ আহা তুমি মোৰ ধনুষৰ। এতিয়াই যাওঁ সেই ভাতৃঘাতী অধম বালকক বিচাৰো। হল প্ৰভু। হে গুৰুদেৱ, মই বাৰু কি কুক্ষণতে এই যজ্ঞৰ কাম আৰম্ভ কৰিছিলো গুৰুদেৱ? প্ৰভু, দিয়া হনুমান, শুনা হনুমান। প্ৰভু, কৰিব লাগিব আজি তুমি ৰাম সেনাৰ সৈন্য পৰিচালনা। আজি এই যুদ্ধযাত্ৰা কৰি বাল্মীকিৰ তপোবনৰ দিশে বলা ভাতৃঘাতীৰ ওপৰত লওঁ আমি ভীষণ প্ৰতিশোধ। গুৰুদেৱ, কৰক আশীৰ্বাদ, হয় যেন ৰণজয়ী আমাৰ। বিজয় হব, কৰিছো আশীৰ্বাদ। জয় শ্রী রামচন্দ্র, জয় শ্রী রামচন্দ্র, জয় মহামহা বীর গণর। যুদ্ধযাত্রা করি চলে রাজীবনু চল, অঙ্গে করে মন্ত অতি ক্রোধ মন। জয় শ্রীরামচন্দ্র, জয় জয় শ্রীরামচন্দ্র, জয় জয় শ্রীরামচন্দ্র, জয় জয় জয়। কুন্ত হতে ক্ষুদ্র বলকে অপরিত বলতে অনয় বনয়। ও আমার প্রতি ও তহতিয়াই তৃতীয় হলে হেই পাখণ্ড বলকে বোধ করি তিনি অনুচককে দারুণ আঘাত তিনি প্রভুর অন্তরত। আজি আজি তহতকে হনুমানের হাতর পরা কোনে রক্ষা করে। ও ও আলোক বলে ফেরো জ্ঞান ও করবি আমার ও আশা সাথে খরচ থাকতে ও বাবু বাবু যোদ্ধা করে খাতো অলঞ্জিত ও ইমন স্পর্ধা সৌ সৌ বড় তহতর কত পরাক্রম। বাহু যোদ্ধা বহুমতি কপে ধরা ধর।
অনিমাত বালক কোনটো বালক কি বিচাৰিছে এই বনৰ মাজত রঘু বংশ অর্থ পরিশুদ্ধমে বলে কিন্তু করিলেকে বটে বালকর ভাবছেন অন্য দেখে ভয় করে লোক আলু খবর পাতি করে বস তোমার বড় তহতেই তেন্তে সেই ভাতৃঘাতী অধম বালক কিন্তু নাজানে তোমালোকে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধ কৰিছিল মই সেই লংকাৰ দুষ্ট ৰাৱণ নালাগে নালাগে শুনাব তোমাৰ সেই বিজয় কাহিনী নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ পিৰে বালক ভংগ কৰি যজ্ঞতাৰ বধিলে লক্ষ্মণে আৰু দাদা গছৰ আঁৰত লুকাই বালিত ইমানতো নাজানো কৈছা তোমাৰ সেই বীৰত্বৰ কথা মই সেই কলংকিত তই কাহিনী শুনো মই খাব পাৰা অন্য কোনো কোন এওঁলোক অন্তৰত হৈছে মোৰ মায়াৰ উদয় জানোচা এহঁত মোৰ তেনেই আপোন যেই কি নহওক কোন তোমালোক দিয়া তোমালোকৰ সত্য পৰিচয় বালক সামান্য বালকৰ অত অহংকাৰ চাতেন্তে হেৰুদ্ধতে বালক মৃত্যু তহঁতৰ চাপিল ওচৰ রজাতেই শেষ বুলি ভাবিলো নিশ্চয় বলা ভাই এবার যাও আমি আই শুনিবে বলা দাদা ভাই দেখুৱাবলৈ ৰাম অলংকাৰ শুনি লওঁ উত্তম ভাই ভাই দাদা দেখুৱাবলৈ এই মলুৱাটোকো লৈ যাওঁ ব'লা আই দেখে বৰ ভাল পাব নিশ্চয় দাদা
ও ধ্যানৰ বলেৰে মই পাৰিছো জানিব ৰঘুমণি শ্ৰীৰাম চন্দ্ৰ হহিতে তিনি অনুজৰ মৃত প্ৰায় অৱস্থা আজি আমাৰ আশ্ৰমে যাওঁ এদিক্ষণে গৈ প্ৰাণ দান দি তেওঁলোকক নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰোগৈ। কিন্তু ৰঘুকুলৰ এই সংকটে আমাৰ জীৱনলৈ আনিছে এক সুন্দৰ সুযোগ। এই সুযোগতে শ্ৰীৰামৰ সহিতে পৰিচয় কৰোৱা লৱকুশক আৰু জানকীক পুনৰ শ্ৰীৰামচন্দ্ৰ কৰিম অৰ্পণ। কাৰণ যুদ্ধৰ পাছত শান্তি আহে জানে সৰ্বজনে। যাওঁ বিলম্ব নকৰি আমি শুভ কাৰ্যত অগ্ৰসৰ। চোৱাচোন আমি তোমালৈ কি লৈ আহিছো। পুৰাণী মোৰ ইমানকৈ তহঁত ক'ত আছিলি বাচাহঁত? বাৰু চাওঁচোন তহঁতে মোলৈ কি লৈ আনিছো। লোৱা আই শ্ৰীৰামচন্দ্ৰই যজ্ঞ পাতি মেলি দিছিল অস্ত্ৰ, আৰু এই অস্ত্ৰই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি। সেইহেতু বন্দী কৰি ৰাখিলো যজ্ঞৰ অস্ত্ৰ। কাৰণে লাগিল তুমুল ৰোগ আৰু বধ শ্ৰীৰাম সহ তিনি ভাতৃ। আৰু চাই তোমাক দেখাবলৈ ৰামৰ লংকাৰে আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সৈতে। যোৱা ভাই লৈ আহা সেই বান্দৰ। ভাল দাদা। কি কৰিলি বাচা? এয়া কি শুনিছো মই? কোঠে দুৰ্জয় বান্দৰ, কোঠে দুৰ্জয় বান্দৰ, কোঠে দুৰ্জয়। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। নিজ হাতে বিক্রি হত্যা করি বিধবা করিলে বাদ চিন্তা হতো। সর্বনাখল লোয়াদুয় রাম নামে নহলে মাতৃয়ে তেজিব জীবন। জয় শ্রীরাম, শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। অত্রি ক্ষমা ক্ষমা রাত। ওম অসতু মা সদ্গময় তমসু মা জ্যোতির্গময় মৃত্যুর মা অমৃতম গময়। ওম শান্তি শান্তি শান্তি। আয় তুমি নকরিবা বেজা, প্রাণ দান দিল আমি শ্রীরাম হইতে তিনি অনুজ।
বলা হনুমান, যাও এবে আমি অযোধ্যা নগরে। বলো বলো পিতা, নকইব বলো বলো। ভাই, দাদা, অশ্বমেধ মহাযজ্ঞরে করি ক্ষমাপণ। আনন্দিত হইল যে শ্রীরাম সঙ্গে মেলির যজ্ঞস্য ভারতের সকল প্রান্ত, কিন্তু নেদেখে ভারতের লক্ষ লক্ষ রাজেন্দ্র মণ্ডলী সমর্পিত যজ্ঞস্য আমার পদ। কিন্তু ভাই, অৱশেষত পৰাজয় বৰণ কৰিলো আমি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত। কিন্তু এতিয়াও নাপালো পৰিচয়, কিবা নাম, কিবা ধাম, কাৰ বা সন্তান সেৱা। সঁচা কথা দাদা, ইমান শক্তিধৰ কাৰোবাৰ ঔৰস জাত সন্তান শিৱ। দাদা ভাই ভদ্ৰপ্ৰভু, দাদা, মহর্ষি বাল্মীকির সহিতে দুই বালক তোমার অপেক্ষা কৰিছে আমাৰ সিংহদ্বাৰ। যোৱা ভাই লৈ আহা তেওঁলোকক আদৰি সাদৰি। ভাল দাদা। আহক আহক মণিবৰ, আমারই সেৱা গ্ৰহণ কৰক। চিৰঞ্জীৱী ভৱ। পাছাহত গুৰুদেৱ, এতিয়া তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা। যোৱা। ভাল গুৰুদেৱ। প্ৰণাম মহাৰাজ। উঠা উঠা বাচাহত। মণিবৰ, ৰঘুমণি, অদ্যপিও নাপালো পৰিচয় এই বালক দুটি। দিম দিম পৰিচয়, কিন্তু কৰিছো অনুৰোধ, ধৈৰ্য ধৰি থাকিবা সকলোতে। মণিবৰ, আপনি বেকত কৰক মণিবৰ। শুনা সৰ্বজনে, মণিবৰ, বাল্মীকিৰ আশ্ৰমত পালিত এই পোনা দুটি, এই পোনা দুটি কাৰ মণিবৰ? আপনি বেকত কৰক। বাল্মীকিৰ আশ্ৰমত পালিত এই পোনা দুটি, ও মণিবৰ কাৰ? পোনা দুটি দেৱী জানকী। কি ঠিক ক'লে মণিবৰ? হয় ৰঘুমণি, এই পোনা দুটি দেৱী জানকী? এই আপুনি কি কৈছে মণিবৰ? এই পোনা দুটি দেৱী জানকী? হয় ৰঘুমণি। ভাইহঁত, শুনিলনে ভাইহঁত? এই পোনা দুটি বোলে দেৱী জানকী। তাৰ মানে এই পোনা দুটি? ওহ দাদা, তার মানে পোনা দুটি তোমারই সন্তান। বাচাহত, হয় বাসা, বাচাহত, চিৰবিহিত হতি এই ৰামৰ কোমল কোলা। বাচাহত, আমার ক্ষমা করো পিতৃদেব, আমার ক্ষমা করো। বাচাহত, বাসাহত, আহা রঘুমণি, পোনা দুটি তোমার কোলাত গতোৱাৰ নাই মোৰ কোনো অধিকাৰ। পোনা দুটি যাৰ আচলৰ ধন, তেওঁহে গতাব পাৰিব তোমাৰ হাতত। তারি মানে দেবী জানকী? হয় ৰঘুমণি, কিন্তু মণিপুর জানকী? লৈ আছে দেৱী জানকী হনুমান সহিতে সিংহ দ্বাৰত। কি কৈছে মণিপুর? মতায়না দেৱী জানকী এই স্থানলৈ। ভাই লক্ষ্মণ, যোৱা ভাই, এদিকখনে লৈ আহা জানকীক তুমি এই স্থানলৈ। শিৰোধাৰ্য তোমাৰ অধিকাৰ। হে মণিবৰ, অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপা।
আমাৰ সমে তিনি মনুষ্য আৰু আজি আপুনি পুনৰ প্ৰাণ দিলে মনিব দান দিলে আপুনি মোক এই দুটি পুত্ৰ ৰতন। জয় শ্ৰীৰাম। প্ৰভু প্ৰভু উঠা হনুমান। প্ৰভু জানকী অসীম কষ্ট সহ্য কৰিলে এই গাখীৰ বাবে সকলোতে খাই দিয়েছেন আপোনাৰ সকলো প্ৰভু। জানকী জানকী রঘুমণি, নাই রঘুমণি, তোমার কণ্ঠহার ছিগি যে মহামণি আসিল অতদিনে মোৰ বৰ্ণ কুটিৰত, আজি মই নিজেই আহি সঁপি দিলো তোমাৰ হাতত। পতিব্রতা জানকীক নকৰা সন্দেহ, পুত্ৰৰ সহিত জানকীক কৰা গ্ৰহণ, কি মোৰ শেষ অনুৰোধ ৰঘুমণি। তেন্তে এবে ময়ো মাগিছো বিদায়। আই জানকী, পিতা কুশলে থাকিবি আই। পিতা পুনাহত পুনাহত কুশলে থাকিবা বাচাহত, কুশলে থাকিবা। সৰ্বকাৰ্য সিদ্ধি হল আমাৰ। সর্বে ভবন্তু সুখিনঃ, সর্বে সন্তু নিরাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কশিত দুঃখ ভাগ ভবে। ওম শান্তি শান্তি শান্তি। পুনবাৰ পৰিলো বিপদত। ৰজা বৰগৈ নামানে আজি অগ্নি পৰীক্ষাৰ পিনে, কিন্তু কেনেকৈ আজি জানকীক প্ৰকাশ কৰোঁ মই সেই অগ্নি পৰীক্ষাৰ কথা। কি হল দাদা আপোনাৰ? জানকী জানকী, কওক প্ৰভু। তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ, কিন্তু জানকী ভয় কৰোঁ মই সেই নিন্দুকৰ দলক। লংকাৰ অগ্নি পৰীক্ষাৰ কথা তোমাৰ জানে সৰ্বজন, কাৰণ জ্বলন্ত অগ্নিত প্ৰৱেশ কৰি তুমি দেখুৱালা তোমাৰ সতীত্বৰ মহিমা। পুনৰ পৰীক্ষা কৰা, পুনৰ পৰীক্ষা কৰা। কিন্তু জানকী প্ৰজাবৰ্গই নামানে আজি সেই অগ্নি পৰীক্ষাৰ কথা। প্ৰজাবৰ্গই বিচাৰিছে তোমাৰ পুনৰ অগ্নি পৰীক্ষা, সেইবাবে আজি তুমি পুনৰ প্ৰৱেশ কৰি জ্বলন্ত অগ্নিত দূৰ কৰা জানকী তুমি এই ৰামৰ কলংক। পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক। জয় শান্তি পিতাৰ জয়, জয় শান্তি পিতাৰ জয়, জয় শান্তি পিতাৰ জয়, জয় জয়। শান্ত হোৱা বহু জনগণ। জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন। মই সীতা জনম দুখনি অযোধ্যাৰ ৰাজক লিখা নাই বিধাতাই আৰু মোৰ কপালত। সীতা মোৰ চিৰ ভগিনী, মোৰ নিবেদী হল বাপ। এই ৰামৰ বাবে মই 14 বছৰ বনবাস ললো হিৰ পাতি। সেই ৰামে মোৰ সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত। পুনৰ অযোধ্যাৰ চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনাই আছিল মোৰ মৰণি কাম্য। ৰঘুপথৰ লবৰ মুখ আছিল মোৰ এই গৰ্ভত। সেইমতে মহৰ্ষি বাল্মীকিৰ কৰুণাত আজিও
আজিও ৰাখিছো মই মোৰ মৃত জীৱন। কিন্তু কিন্তু কিবা কিবা দুখ মোৰ, কিবা কিবা দুখ মোৰ, কিবা কিবা দুখ মোৰ। কিয় কিয় অযোধ্যাৰ সিংহকীয়া প্ৰজাৰ কথাকে ভৰবাদী কৰি লৈ সঁচাক মিছা নকৰি বিচাৰ কিয় দিলা মোক জবত চেতনা? কিয় দিলা? এয়াই নেকি ৰামৰ ধৰ্ম? এয়াই নেকি জানকী, প্ৰজাদুৰঞ্জন? দেৱী, শান্ত হোৱা জানকী, শান্ত হোৱা। তুমি মোক বিশ্বাস কৰা জানকী, তুমিতো মোক বিশ্বাস কৰা। মিথ্যাচাৰৰ আশ্ৰয় তুমি নলবা ৰঘুমণি। ক্ষমা তুমিহে কৰিবা, ক্ষমা হে নকলি তাক নকৰিবা চিন্তা ৰঘুমণি। আজি শেষ ছায়া মতিম নিজৰ। জন্মদাত্ৰী মাতৃ তুমি মোৰ। বয়সে সপোনে যদি ৰামৰ বিনিময় আন কোনো পুৰুষৰ দিতা হোৱা নাই, জানকী, দিয়া মাতৃ দিয়া। নাচাও আৰু এই জনমন্ত্ৰী ৰামচন্দ্ৰ। দেৱী, তুমি ধৈৰ্য। নুশুনো ৰাম। নকৰো দৰ্শন। স্থান দিয়া মাতৃময় জীৱ গায়ক মনে বাক্য মই হারাখিনি চেপে রামক সপনতো রাম ফিরে নাচালো আনক। গোটক মোৰ কলঙ্কৰ লালান। বসুমতী মেলা রামায়ণের কথা বিশ্বজন হরি হরি সরহেতু পাতালে নিরাপতি সমস্ত ডাকি বুলা হরি 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 জানকী, মোৰ সমান পাপী নাই এই জগত।
এই বহুমতী তোমাক মই করজোৰে কৰিছো বিনতি, দিয়া দিয়া ঘূৰাই তুমি মোৰ হৃদয়ৰ ধন, নহবা নিশ্চয় মাতৃ এই দুৰ্ভগীয়া ৰামৰ প্ৰতি, দিয়া দিয়া ঘূৰাই মোৰ হৃদয়ৰ ধন। নিকি নিকি অসমতের কোন নাই অভিধান, স্বতন্ত্র ভাইভন স্বহে জগৎবাসী আজি রামর মুষ্টি প্রহারে এই বহুধার বক্ষ উদ্ধার করিয়া নমস্তের সাউ পারু রামর মুষ্টির প্রহারে ভাগে না ভাগে নিশ্চয় পাখানি দাদা তুমি তুমি নকৰিবা ৰঘুমণি, কাৰণে শক্তি সমৰ্থ আছে, পালন কৰিব তোমাৰ ধন্যবাদ। হাসি কথা করো, হাসি কথা, কিন্তু জীবন্তে হেৰুৱাই মোৰ হৃদয়ৰ ধন, পাহৰিলো মই মোৰ খিতাহী জ্ঞান, আৰু বন্দী হৈ সামান্য মায়াত কৰিলো আজি মই এনে অশুভ আচৰণ। হে গুৰুদেৱ, মোক ক্ষমা কৰিব গুৰুদেৱ। বলা ভাই বলা, বলা হলো বলা বাচাহত বলা গুৰুদেৱ, আমি এবে জানকীৰ প্ৰেত কাৰ্য কৰোঁ গৈ সমাপন। বলা